हेलो मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক সকলে ভালে আছা আৰু ঘৰত খেলা ধুলাৰ লগতে পঢ়া শুনা কৰি আছা আজি আমি পঞ্চম শ্ৰেণীৰ গণিত কিতাপৰ চতুৰ্থ লেসন গুণিতক আৰু উৎপাদক নামৰ পাঠটি আলোচনা কৰিম আশা কৰো তোমালোক আটাই ভিডিওটো মন দি চাবা আৰু কিবা নবুজিলে মোক কমেন্টত জনাবা ঠিক আছে আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো সোয়া গুণিতক আৰু উৎপাদক কিন্তু প্ৰথমতে ইয়াতে আমি এতিয়া উৎপাদক খিনি পঢ়াইছে তাৰ পিছত গুণিতক খিনি পঢ়াইছে ঠিক আছে আচ্ছা সোয়াচোন ছবিখনত দেখুৱাৰ নিচিনাকে এই তিনিটা সুনু মুনু আৰু গুনুৱে মাৰ্বল খেলি আছে হিহঁতৰ হাতত কেটা মাৰ্বল আছে বুলি কৈছে 12টা মাৰ্বল কেটা মাৰ্বল বুলি ক'লে 12টা মাৰ্বল 12টা মাৰ্বল এতিয়া হিহঁতি ভাগ কৰিব দিছে 12টা মাৰ্বল কি কৰিলে প্ৰথমতে সুনুক ভাগ কৰিব দিছে তাৰছত মুনুক ভাগ কৰিব দিছে তাৰছত গুনুক ভাগ কৰিব দিছে সুনুৱে ভাগ কৰি কেনেকৈ কৰিছে সোৱা এটা কই মুঠ 12টা ভাগ এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা তো এটা এটাকে ভাগ কৰি দিছে তাৰ মানে বুজি পাইছা এটা কই তাৰমানে 1 পূৰণ 12 এটা এটা কই ভাগ কৰি দিলে সুনুৱে এনক সবকে সমান ভাগত ভাগ কৰিব দিছে তিনিওটাকে চাবা এৰে মুনুৱে কি ভাগত ভাগ কৰিলে মুনুৱে কি কৰিলে দুটা দুটাকে ভাগ কৰিলে দেখিছানে মুনুৱে দুটা দুটাকে ভাগ কৰিলে এটা ভাগত দুটা আকৌ দুটা 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 মুঠতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ছটা ভাগ হল তাৰমানে দুটা কৰি 6 ভাগ 2 পূৰণ 6 ঠিক আছে শেষত গুনুৱে কেনেকৈ ভাগ কৰিছে চাও গুনুৱে আকৌ এনে ধৰলে তিনটাকে ভগালে ইয়াতে এটো ভাগটো তিনটা এটো ভাগটো তিনটা এটো ভাগটো তিনটা এটো ভাগটো তিনটা চাবা দেই তাৰমানে তিনটা ভাগ কৰি কেটা ভাগ হল গুনুৰ 1 2 3 4 তিনটা ভাগ কৰি চাৰিটা ভাগ হল হে তিনটা কৈ মুঠ চাৰিটা ভাগ 3 4 গুণ এতিয়া কথাটো হল সোয়া মাৰ্বল আমাৰ আছিল কেটা আছিল মাৰ্বল আছিল আমাৰ 12টা এতে সুনুৱে যেতিয়া ভগালে সুনুৱে ভগাওতেও কেটা আছিল মাৰ্বলটো 12টা আছিল কিন্তু ভাগ কেটা হল 12টা তাৰমানে 1 পূৰণ 12 সমান 12 তাৰছত মুনুৱে যেতিয়া ভগালে দুটা কৈ 6টা ভাগত 2 পূৰণ 6 সমান 12 লাষ্টত গুনুৱে যেতিয়া ভগালে গুনুৱে কি ভগালে তিনিটা কৈ 4টা ভাগ তাৰমানে 3 পূৰণ 4 সমান 12 তাৰমানে এটা সংখ্যায় 12 আমি বেলেগ বেলেগ ধৰণে পাব পাৰো বেলেগ বেলেগ সংখ্যা দি পূৰণ ফলো আমাৰ 12 পাইছো হয়নে এতিয়া সোয়া তাৰ মানে আমি 12 আমি কি কি সংখ্যা পূৰণ কৰিলে 12 পালো 1 পূৰণ 12 সমান 12 তাৰ পিছত কি কৰিলে 2 পূৰণ 6 সমান 12 আকৌ কি কৰিলে 3 পূৰণ 4 সমান 12 হয়নে তাৰমানে 1 আৰু 12 পূৰণ কৰিলেও 12 পালো 2 আৰু 6 পূৰণ কৰিলেও 12 পালো আৰু 3 আৰু 4 পূৰণ কৰিও আমি 12 পালো তাৰ মানে 1 তাৰ পিছত 12 2 6 3 4 এই সংখ্যাবোৰ হৈছে 12ৰ উৎপাদক এই সংখ্যাবোৰ হৈছে 12ৰ উৎপাদক চাবা তোমালোকৰ কিতাপখনত ধুনিয়াকৈ লিখা আছে এয়া চোৱা উৎপাদক বুলুতে আমি কি বুজু চাও হা তাতে লিখিছে কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে বা যি কেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যা কেইটা হল পূৰণফলটোৰ উৎপাদক তাৰ মানে সোয়া আকৌ যিবোৰ সংখ্যা পূৰণ কৰি আমি এটা সংখ্যা পাওঁ সেই সংখ্যা কেইটা হল সেই পূৰণফলটোৰ উৎপাদক তাৰ মানে 1 আৰু 12 হৈছে 12ৰ উৎপাদক 2 আৰু 6 হৈছে 12ৰ উৎপাদক 3 আৰু 4 হৈছে 12ৰ উৎপাদক বুজি পাইছা তাৰ মানে 1 2 3 4 6 12 এইবোৰ হৈছে কাৰ উৎপাদক 12ৰ উৎপাদক তাৰ মানে এই সংখ্যাবিলাক পূৰণ কৰিলে আমি কি পাওঁ 12 পাওঁ তাৰ মানে 12ৰ উৎপাদক হৈছে এই সংখ্যাকেইটা এই সংখ্যাকেইটা উৎপাদকৰ পৰা উৎপাদন হয়নে তাৰমানে এই সংখ্যাকেইটা পূৰণ কৰাৰ ফলত 12ৰ উৎপাদন হৈছে সেই কাৰণে এই সংখ্যাকেইটাক উৎপাদক বুলি কয় বুজি পালা এতিয়া যদি আমাক খুদে 14ৰ উৎপাদক কি কি 14ৰ উৎপাদক বুলি ক'লে প্ৰথমতে আমি জানিম 1 পূৰণ 14 সমান 14
তাৰমানে 1 আৰু 14 দুইটা হৈছে 14 উৎপাদক তাৰপিছত 2 পূৰণ 7 সমান 14 হা 1 পূৰণ 14 সমান 14 তাৰপিছত 2 পূৰণ 7 সমান 14 আৰু 14 আৰু বেলেগেতে নাযায় তাৰমানে আমি লিখিব লাগিব উত্তৰ বুলি দি এনেকৈ লিখিব লাগিব 1 2 7 আৰু 14 হৈছে 14ৰ উৎপাদক বুজি পালা হৈ গ'ল এতিয়া তুমি চাবা এতিয়া মই হে 12 উৎপাদকটো লিখিলো 1 12 2 4 ইয়াক যদি আমি সিৰিয়েল কে লিখো ডাঙৰ পৰা সৰুলৈকে এনেকে লিখিব লাগিব চা 1 2 3 4 6 12 এইটো হৈছে 12 উৎপাদক আৰু 14 উৎপাদক কি লিখিলো 1 2 7 আৰু 14 চাবা ইয়াতেও একটো আছে ইয়াতেও একটো আছে তাৰ মানে 1 হৈছে এইটো মনত ৰাখিবা তোমালোকে 1 হৈছে সকলো সংখ্যাৰে সকলোতকৈ সৰু উৎপাদক হয়নে আৰু চোৱা এতিয়া পিছৰ বস্তুখিনি তোমালোকে লক্ষ্য কৰিবা চাবা 12 উৎপাদকত 12 আছে 14 উৎপাদকত 14 আছে তাৰ মানে সেই সংখ্যাটো নিজেই সেই সংখ্যাটোৰ সবতকৈ ডাঙৰ উৎপাদক তাৰ মানে এনেকৈ লিখিব লাগিব এতে সেই সংখ্যাটো নিজেই সেই সংখ্যাটোৰ সকলোতকৈ ডাঙৰ উৎপাদক এতিয়া এইটো চাগে বুজি পোৱা নাই ন এইটো মই আকৌ বুজাই দিম চাবা দেই ধৰি ললো আমি 50ৰ উৎপাদক উলিয়াবলৈ 1 পূৰণ 50 ওলাব নে নাই ওলাব 50তকৈ আৰু ডাঙৰ কিবা পূৰণ কৰিলে আমি 51ক কেতিয়াবা 1 দি পূৰণ কৰিলে 50 পাম নেকি নাপাওঁ 60ক পূৰণ কৰিলে 1 দি পূৰণ কৰিলে 50 পাম নেকি নাপাওঁ তাৰমানে 50তকৈ আৰু ডাঙৰ হলে যিকোনো সংখ্যা আমি 50 নাপাওঁ তাৰমানে 50ৰ সবতকৈ ডাঙৰ উৎপাদকটো হৈছে 50 আৰু 50ৰ সবতকৈ সৰু উৎপাদকটো হৈছে 1 1তকৈ তলত সংখ্যা নাই 0 দি যিকোনো সংখ্যা পূৰণ কৰিলে 0 হয় সেইকাৰণে 0টো কাৰো উৎপাদক হ'বই নোৱাৰে বুজি পালো উৎপাদক একদম সহজ তোমালোকে অকণমান যদি অভ্যাস কৰা উৎপাদকটো একেবাৰে সহজ ঠিক আছে কিবা নোৱাৰিলটো মই আছোৱে এইবাৰ আমি শিকিম উৎপাদক বৃক্ষ নামটো এনে বেলেগ কিন্তু আমি অলৰেডি শিকিলোৱে উৎপাদক বৃক্ষ কি ইয়াতে তলত দিয়া আছে চোৱা সংখ্যাবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজোৱা কেনেকে নৰ উৎপাদক বৃক্ষ সাজি দেখুৱাইছে চাবা দেই চোৱা নৰ উৎপাদক বৃক্ষ নটো দুডাল আঁচ দিছে প্ৰথম এইটো খালি ঘৰত এটা 3 দিছে ইফালে 3 দিছে তাৰমানে 3 গুণ 9 3 দি 9 কেইবাৰ যায় 3 বাৰ যায় হয়নে 3 গুণ আৰু বাকি কিবা হেদি যায় নেকি না যায় তাৰমানে এইটো উৎপাদক বৃক্ষ হৈ গ'ল হা পিছৰটোত চাবা 10ৰ এইটো খালি ঠাই দিছে আমি ইয়াতে উৎপাদক বৃক্ষ আমাক সাজিব দিছে আমি ইয়াতে যদি 2 লওঁ 2 দি 10ক কেইবাৰ যায় 2ৰ নেউতাখন মাতা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 তাৰমানে 2 10 হলে 2 কেইবাৰ কি হেৰি পূৰণ কৰিব লাগিব 5ৰে 2 5 গুণ 10 হৈ গ'ল উৎপাদক বৃক্ষ হৈ গ'ল আৰু নাই আৰু বেলেগ সহজ হয়নে এবাৰ চাবা আমি তলৰ এটা চাম আকৌ 12 এবাৰ উৎপাদক বৃক্ষ ইয়াতে কৰি দেখুৱাইছে চাবা দেই 2 12ক কেইবাৰ যায় 6 বাৰ তাৰমানে 2 6 গুণ 12 এবাৰ 6 থাকিল নহয় 6ক আৰু বেলেগে দি যায় 6ক আকৌ 2 দি কাটিব 2 3 গুণ 6 আৰু 2 আৰু 3ক যাব নেকি না যায় এইবিলাক মৌলিক সংখ্যা 2 2 3 3 বা 2 5 এইবোৰ মৌলিক সংখ্যা এইবিলাকক আৰু বেলেগে ভাগ না যায়
তাৰ মানে এইটো হৈ গ'ল 12 কিন্তু আৰু বেলেগ প্ৰকাৰে সজাব পাৰি চাবা এটা প্ৰথমতে 2 দি কৰিছিল নহয় আমি 2 দি নকৰি যদি 3 দি কৰো 3 দি কৰিলে কেইবাৰ যাব 12 আমি নেউতাখন আকৌ মাতিব লাগিব এবাৰ কাৰ ঘৰৰ নেউতা মাতিম 3 ঘৰৰ কেতিয়ালৈকে মাতিম যেতিয়ালৈকে আমি 12 টো নাপাও 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 তাৰ মানে 3 দি 12 কেইবাৰ যাব 4 বাৰ যেহেতু 4 টো মৌলিক সংখ্যা নহয় তাৰ মানে 4 আকৌ ভাগ হ'ব 4 ভাগ হলে আমি প্ৰথমতে 2 দি লওঁ 2 দি এবাৰ 4 নোপোৱালৈকে নেউতাখন মাতিব লাগিব 2 দি 4 কেইবাৰ যায় মাতা নেউতাখন 2 1 গুণ 2 2 2 গুণ 4 তাৰ মানে 2 দি 4 2 বাৰ যায় দেখিলা 12 উৎপাদক বৃক্ষ এবাৰ এনেকুৱা হল এবাৰ এনেকুৱা হল তাৰ মানে এটা যিকোনো এটা সংখ্যাৰ উৎপাদক বৃক্ষ এটাতকৈ বেছি হ'ব পাৰে উত্তৰ আমাৰ একে হ'ব কিন্তু বৃক্ষডাল আকুতে আমাৰ বেলেগ বেলেগ হ'ব পাৰে যিকোনো এটা সংখ্যা এটা 12ৰ এইডাল এডাল উৎপাদক বৃক্ষ হল এইডাল এডাল উৎপাদক বৃক্ষ হল চাবা এনেকুৱা কিছুমান আৰু সংখ্যা তোমালোকক উদাহৰণত দিয়া আছে সেই সংখ্যাবিলাক যেতিয়া আমি উলিয়াম কৰিম তেতিয়া আমাৰ উৎপাদক বৃক্ষ এটাতকৈ বেছি ওলাব চাওয়া 37ৰ উৎপাদক বৃক্ষ সাজিবলৈ দিছে চাবা ধাপ 1 ধাপ 2 ধাপ 2 তাৰ মানে স্টেপ 1 স্টেপ 2 স্টেপ 3 প্ৰথমতে এইখিনি কৰিম তাৰ পিছত এইটো কৰিম তাৰ পিছত এইটো কৰিম হা তোমালোকক ধুনিয়াকৈ সুবিধা হোৱাকে বুজাইছে প্ৰথম 37 টো লিখিলো 2 দি কাটিলো 2 18 গুণ 37 হৈ গ'ল প্ৰথম ধাপ হ'ল তাৰ 37 টো 2 আৰু 18 এতিয়া আকৌ আমাৰ চোৱা বেলেগকৈ আকৌ লিখিব লাগিব এবাৰ 18 টো যেহেতু মৌলিক সংখ্যা নহয় এবাৰ আকৌ 18 কাটিব 2 টো হৈ গ'ল 2 টো মৌলিক সংখ্যা 2 কাৰো আমি ভাঙিব নোৱাৰো 18 ক ভাঙিব 2 পূৰণ 9 2 9 গুণ 18 হৈ গ'ল 2 নম্বৰটো ঘৰটো হৈ গ'ল এটা 2 টো মৌলিক সংখ্যা পাই গ'লো ইয়াক ভাঙিব নোৱাৰো 9 টো কিন্তু মৌলিক সংখ্যা নহয় একাৰণে 9 ক আমি আকৌ ভাগ কৰিব লাগিব চাবা 9 ক আমি কেনেকৈ ভাগ কৰিছো ধাপ 3 চাহিলো 9 টোক আকৌ ভাগ কৰিলো 3 3 গুণ 9 3 3 গুণ 9 হয়নে 3 টো মৌলিক সংখ্যা ইয়াক আৰু আমি ভগাব নোৱাৰো তাৰ মানে লাষ্ট আমি পাই গ'লো 36 সমান 2 ইয়াতে 1 2 3 ইয়াতে যেতিয়া চালো এতিয়া লাষ্টত আমি উৎপাদক এটা লিখিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 2 2 3 3 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এইডাল হৈছে উৎপাদক বৃক্ষ বুজি পালো ঠিক তেনেদৰে এটো চোৱা ইয়াতে তোমালোকক ধুনিয়াকৈ কৰি দিছে 36 এবাৰ 3 দি দিছে আগৰবাৰ প্ৰথমে 2 দি কৰিছিল নহয় এবাৰ কিন্তু 3 দি কৰিছে চাবা 3 দি 3 12 গুণ 36 12 লিখিলে এবাৰ 12 ক আকৌ কাটিছে 2 দি 2 6 গুণ 12 6 টোক আকৌ কাটিব পাৰি 2 3 গুণ 6 তাৰ মানে এবাৰ 36 ৰ চোৱা কেনেকৈ কৰিছে 3 পূৰণ 2 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 ঠিক আছে 36 ক আকৌ এবাৰ বেলেগ এটা দি ভাঙিছে চাবা এইটোক আমাক ভাঙিব দিছে চাবা কেনেকৈ ভাঙিছে 36 হল 2 পূৰণ 18 এবাৰ 3 দিছে 3 হলে 36 ৰ ইয়াতে কি হ'ব খালি ঠাইটোত 18 কেইবাৰ যায় 3 নেউতাখন মাতিব লাগিব 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 আমি পালো নে 3 6 গুণ 18 তাৰমানে এটা 6 লিখিব লাগিব 6 টো যেহেতু মৌলিক সংখ্যা নহয় 6 ক আকৌ ভাগ কৰিম 6 ক ধৰিলো আমি আকৌ এবাৰ 3 দি ভাগ কৰিম 3 ঘৰ নেউতা মাতিব লাগিব 3 1 গুণ 3 3 2 গুণ 6 তাৰমানে 3 2 গুণ 6 এতিয়া ইয়াতে আমি কি বুলি লিখিব লাগিব 37 সমান 2 পূৰণ 3 পূৰণ 3 পূৰণ 2 আমি কি শিকিলো সংখ্যা এটাৰ উৎপাদক বৃক্ষ এডালতকৈ বেছিও থাকিব পাৰে মই আগতে ক'লো তোমালোকক তাৰমানে চোৱা ইয়াতে 37 ৰ কিমানটা উৎপাদক বৃক্ষ পালো ইয়াতে এইটো এটা উৎপাদক বৃক্ষ পালো এইটো এটা উৎপাদক বৃক্ষ পালো আৰু শেষত এইটো এটা উৎপাদক বৃক্ষ পালো বুজি পালো উৎপাদক বৃক্ষ একদম সহজ একদম ভয় কৰিব নালাগে তোমালোকে এই দুটা গণিত কৰিবা গণিত দুটা কৰি ফটো মাৰি মোক কমেন্টত দিবা ঠিক আছে মই তোমালোকৰ কোনে কোনে মোৰ ভিডিওটো চাইছা মন দি চাইছা আৰু কোনে কোনে ভিডিওটো চাই কিবা যে অলপ বুজি পাইছা যদি কোনোবাই বুজি পাইছা তেনেহলে মোক ফটো মাৰি কমেন্টত দিবা মই চাম তোমালোকক ভুল হলেও শুদ্ধ হলেও মই তোমালোকৰ কমেন্টৰ ৰিপ্লাই কৰিম ঠিক আছে একো ভয় কৰিব নালাগে আমি ধুনিয়াকৈ কথাহে পাতো হয়নে ঠিক আছে উৎপাদকৰ আৰু এটা টপিক এটা আছে লাষ্ট উৎপাদক চকৰি আমি উৎপাদক বৃক্ষটো যেনেকৈ আঁকিলো চোৱা তোমালোকে এই ছবিখনত চালে গম পাবা উৎপাদক চকৰি মানে কি দেখাত বহুত কিবা কিবি নিচিনা লাগিছে কিন্তু একো নহয় মাজত এটা সংখ্যা দিছে 37 কিহে পূৰণ কৰিলে আমি 37 পাওঁ চোৱা ইয়াতে দি দিছে 2 পূৰণ 18 2 18 পূৰণ কৰিলে 37 পাওঁ 1 ৰ লগত 37 পূৰণ কৰিলে 37 পাওঁ
সবতকে সৰু উৎপাদক আৰু সবতকে ডাঙৰ উৎপাদক পূৰণ কৰি দিছে 36 পাইছো এবাৰ 6 ৰ লগত কি পূৰণ কৰিলে 36 পাম 6 ঘৰ নেউতা মাতিলে হ'ল ইয়াতে খালি নেউতা মনত ৰাখিলে হ'ল 6 ঘৰ নেউতা মাতা 6 ঘৰ নেউতা হলে কি হ'ব 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 দি 36 কেইবাৰ যায় তাৰমানে 6 6 গুণ 36 হৈ গ'ল 36 লিখিলো নে তাৰপিছতে 9 দি কেইবাৰ যাব 36 ক 9 নেউতা মাতিব লাগিব 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 তাৰমানে কেইবাৰ যাব 4 বাৰ যাব 4 টো এটা লিখিলো 12 ঘৰ নেউতা লাগিব আমাক 36 পাব কাৰণে 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 তাৰমানে 12 দি কেইবাৰ যাব 3 বাৰ যাব 18 ঘৰ আমাক দিয়াই আছে 6 ঘৰ আমি আগতে উলিয়াইছো 6 পূৰণ 6 হ'ব 4 ঘৰ আমাৰ 4 পূৰণ 9 তাৰমানে 4 পূৰণ 9 3 দি 36 ক কেইবাৰ যাব 12 পূৰণ 3 পাইছিলো নহয় আমি তাৰমানে 3 পূৰণ 12 হ'ব উৎপাদক চকৰিটো চাই 36 ৰ উৎপাদকবোৰ ইয়াতে লিখা এই যিমান উৎপাদক খিনি আছে ইয়াতে খালি আমি লিখি গলে হ'ল এই উৎপাদক বিলাক একদম সহজ উৎপাদক চকৰি বুজি পাইছানে ঠিক আছে এই চকৰিখিনি লিখিবা আৰু শেষৰ এইটো প্ৰশ্ন উত্তৰ ইয়াতে লিখিবা ইয়াতে দুটা ঘৰ বেছি হৈ আছে দুটা ঘৰ লিখিব নালাগে ঠিক আছে এটা ঘৰ কাটি দিবা আৰু দুটা ঘৰ কাটি দিবা এই দুটা ঘৰ কাটি দিবা হা এটা ঘৰ নতুনকে লিখিব পাৰিবা আৰু বাকিখিনি লিখিলে হ'ল ঠিক আছে দুটা ঘৰ দিয়াতে বেছি হৈছে বা তোমালোকে থাকা বস্তু লিখি দিব পাৰা একো কথা নাই বিশেষ হ'ব উৎপাদক চকৰি হ'ল এইবাৰ আমি শিকিম তোমালোকে মনত ৰাখিবা উৎপাদকৰ আন এটা নাম হ'ল গুণনীয়ক কি গুণনীয়ক বুজি পালা উৎপাদকৰ আন এটা নাম হ'ল গুণনীয়ক মনত ৰাখিবা দেই পৰীক্ষাত 1 নম্বৰীয়া প্ৰশ্ন এটো আহিব তোমালোকক এইবোৰ প্ৰশ্ন দিব ইয়াতে মই 3টা তোমালোকক শৰ্ট কোৱেশ্চন 4টা দিলো উৎপাদক কাক বলে কলো হা যিবোৰ সংখ্যা পূৰণ কৰি আমি যিকোনো এটা পূৰণফল পাওঁ সেই সংখ্যা কেইটা হ'ল সেই পূৰণফলটোৰ উৎপাদক যেনেকে 2 পূৰণ 6 সমান 12 তেনলে 12 ৰ উৎপাদক হৈছে 2 আৰু 6 বা 2 আৰু 6 12 ৰ উৎপাদক বুজি পালো যিকোনো সংখ্যা পূৰণ কৰি আমি যি পূৰণফল পাওঁ সেই পূৰণফলটোৰ সেই সংখ্যা কেইটা হৈছে সেই পূৰণফলটোৰ উৎপাদক আৰু উৎপাদকৰ আন এটা নাম গুণনীয়ক আৰু যিকোনো সংখ্যাৰ এক হৈছে সকলো সংখ্যাৰে সবতকে সৰু উৎপাদক আৰু যিকোনো সংখ্যাৰ সবতকে ডাঙৰ উৎপাদক হৈছে সেই সংখ্যাটো নিজেই ধৰিলা 25 ৰ সবতকে ডাঙৰ উৎপাদক কি বুলি কলে 25 100 ৰ সবতকে ডাঙৰ উৎপাদক কি বুলি কলে 100 1 লাখৰ সবতকে ডাঙৰ উৎপাদক কি বুলি কলে 1 লাখ বুজি পাইছা আৰু 100 ৰ সবতকে সৰু উৎপাদক কি বুলি কলে 1 2 ৰ সবতকে সৰু উৎপাদক কি বুলি কলে 1 3 ৰ সবতকে সৰু উৎপাদক কি বুলি কলে 1 20 ৰ সবতকে সৰু উৎপাদক বুলি কলে 1 হ'ব এইকিটা হল আৰু উৎপাদকৰ আন এটা নাম গুণনীয়ক ঠিক আছে তেনেহলে এটা কাম কৰো ছাত্ৰ ছাত্ৰীসকল ভিডিওটো এনে বহুত দীঘলীয়া হৈ গৈছে আমি এটো লেসন দুটা পাৰ্টত ভাগ কৰো আমি আজি উৎপাদকৰ পাঁচ সেক্টৰটো শিকালো হয়নে উৎপাদকৰ ফালটো আমাৰ গুটেখিনি কৰা হৈ গল আমি এইটো ভিডিওৰে এইটো লেসনৰে আৰু এটা ভিডিও বনাম পাৰ্ট 2 কৰি হেবাৰ আমি তোমালোকক গুণিতকৰ গুটেখিনি শিকাই দিম ঠিক আছে একদম সহজ উৎপাদক যিমান সহজ গুণিতক আৰু সহজ তোমালোকে আৰু মজা পাবা শুন চাই অকনমান বুজি ললে হল একদম ইজি ঠিক আছে তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা আশা কৰো তোমালোকে পাঠটো বুজি পাইছা আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিও এই চেনেলটোত দি থাকিম তেনেহলে আজিলৈ আহো বাই বাই